Hello, check. Hello. যদি শুনা পাই আছে দেখা পাই আছে এবাৰ জাষ্ট জনালে হ'ল লাইভটো যদি হৈছে এবাৰ সকলোৱে এবাৰ জনালে হ'ল হেল্ল' চেক কমেণ্ট ছেকশ্যনত এবাৰ জনালে হ'ল যদি লাইভটো হৈছে চেক হেল্ল' গুড ইভিনিং হেল্ল' চেক হেল্ল' চেক বৰ এতিয়াও বিশ্বাস হোৱা নাই বহুত কথা এনেকুৱা ধৰণৰ হৈছে ভিক্টৰ দা ওকে ঠিক আছে ধন্যবাদ জনোৱাৰ বাবে প্ৰথমটো কথা যে মানুহে যিটো কথা কৈ আছে যে জুবিন দা আৰু নাই সেইটোতো আমি কেতিয়াও বিশ্বাস নকৰোঁ ঠিক আছে জুবিন দা নাই কথাটো বিশ্বাস কৰাটো সেইটো ইম্পচিবল কথা আৰু জুবিন দাৰ দৰে মানুহ কেতিয়াও মৰি নাযায় এইটো পচিবল নহয় জুবিন দাৰ দৰে মানুহ মৰি যোৱাটো ইটছ ইম্পচিবল তেওঁ নমৰে তেওঁ মৰিব নোৱাৰে তেওঁ কেতিয়াও নমৰে এইটো কোনোবাই যদি কৈছে যে জুবিন গাৰ্গ নাই তেনেহ'লে মই এইটোৱে ক'ম যে জুবিন গাৰ্গ আছিলে জুবিন গাৰ্গ আছে আৰু জুবিন গাৰ্গ চিৰস্থায়ী হৈ ৰৈ যাব অসমৰ কাৰণে অসমৰ প্ৰত্যেকটো প্ৰজন্মই আহিব লগা আৰু যিটো আমি কওঁ যে 14 গোষ্ঠী মোৰ আহিবলগীয়া 14 গোষ্ঠীও জুবিন গাৰ্গক চিনি পাব লাগিব জুবিন গাৰ্গ নাই শব্দটো আমি বিশ্বাস কৰিব কেতিয়াও নোৱাৰোঁ জুবিন গাৰ্গ আছিল জুবিন গাৰ্গ আছে জুবিন গাৰ্গ থাকিব কোনেও জুবিন দা নাই বুলি মই কোৱাটো কেতিয়াও নিবিচাৰোঁ লেজেণ্ড বুলি এটা শব্দ আছে যে আমি আজিৰ ডেটত এটা কথাই ক'ব পাৰোঁ যে জুবিন গাৰ্গৰ দৰে মানুহ ঠিক আছে অসমে কেনেকৈ মানি ল'ব পাৰিছে যে জুবিন গাৰ্গ নাই জুবিন গাৰ্গ আছিল জুবিন গাৰ্গ আছে জুবিন গাৰ্গ থাকিব জুবিন গাৰ্গ কেতিয়াও নোহোৱা হৈ যাব নোৱাৰে এণ্ড এটা হেছটেগ ৰোল হ'ব লাগে লেজেণ্ডছ নেভাৰ ডাই এণ্ড জুবিন গাৰ্গ ৱাজ দেয়াৰ ইজ দেয়াৰ উইল বি দেয়াৰ ঠিক আছে জুবিন গাৰ্গ নাই হোৱা বুলি কোনোবাই যদি কৈ আছে যে জুবিন গাৰ্গ নাই কেনেকৈ হ'ব পাৰে জুবিন গাৰ্গ প্ৰত্যেকৰ শিৰে প্ৰত্যেকৰ বুকুত প্ৰত্যেক মানুহৰ কাণত সদায় বাজি থাকিব জুবিন গাৰ্গ জুবিন দা কেতিয়াও নোহোৱা হৈ যাব নোৱাৰে ঠিক আছে জুবিন দাক কেতিয়াও নোহোৱা হৈ যাব নোৱাৰে আৰু কোনোবাই যদি কৈ আছে যে জুবিন গাৰ্গ নাই আই থিংক লাইক মই কোৱা কথাখিনি যদি মিছা কোনোবাই যদি এই কথাটো আমি ভাল পাওঁতো ঠিক আছে মোতকৈ বহুত ডাইহাৰ্ড ফেন আছে আজি অসমত এতিয়া যিমান মানুহ আছে সকলো মোতকৈ ডাইহাৰ্ড ফেন বুলিয়ে মই ভাবি ল'লোঁ যে মোতকৈও ডাইহাৰ্ড ফেন চববিলাক ঠিক আছে 100% জুবিন গাৰ্গ নোহোৱা হৈ যোৱাটো কেতিয়াও পচিবল নহয় ইট ইজ নেভাৰ পচিবল ঠিক আছে য়েছ জুবিন গাৰ্গ কেতিয়াও নোহোৱা হৈ যাব জুবিন গাৰ্গ আছিলে জুবিন গাৰ্গ আছে জুবিন গাৰ্গ সদায় থাকিব 120% মই আছোঁ মোৰ 14 গোষ্ঠী মোৰ আহিব লগা প্ৰজন্ম জুবিন গাৰ্গৰ মই এইখিনিয়ে কথা কৈছোঁ যে আহিব লগা প্ৰজন্মই নেক্সট 100-200 ইয়াৰ্ছ যেতিয়ালৈকে পৃথিৱী শেষ হৈ নাযায় তেতিয়ালৈকে জুবিন গাৰ্গ থাকিব ঠিক আছে তেতিয়ালৈকে জুবিন গাৰ্গ থাকিব আৰু সেইটো সঁচা কথা আৰু এইটো মানি ল'ব পৰা বস্তু কেতিয়াও নহয় যে জুবিন দা মই কোৱা কথাটো মিছা নেকি জুবিন দা আপোনালোকৰ বুকুৱে আপোনালোকৰ কাণে আপোনালোকৰ শিৰে আপোনালোকৰ গোটেই তেজে নাই জানো জুবিন গাৰ্গ জন্ম পোৱা দিন ধৰি কাৰ গান শুনিছে জন্ম পোৱা দিন ধৰি মই শুনিছোঁ জুবিন গাৰ্গৰে গান শুনিছোঁ আমি জন্ম পোৱাৰ পৰা জুবিন গাৰ্গৰে গান শুনিছোঁ আমি জন্ম পোৱাৰ পৰা কিছুমান গান মই আকৌ কৈছোঁ আকৌ সকলোৱে গম পায় যে যন্ত্ৰ গানটো আমাৰ লাইফত চলি থকা যিবিলাক বস্তু সেইবিলাক বস্তু প্ৰেম কৰা শিকাইছে আমাক গানেদি জুবিন দাৰ গানেদি বহুতে প্ৰপ'জ কৰিছে 120% এনেকুৱা বহুত মানুহ আছে যোনে জুবিন দাৰ গান শুনাই কিনে প্ৰপ'জ কৰিছে তো জুবিন দা নোহোৱা হৈ যোৱা বুলি আমি কেতিয়াও উই কেন নেভাৰ চে ডেট যে জুবিন দা নাই বুলি শব্দটো নক'ব আমি সেইটো সহ্য নহয়
কোনোবাই যদি কৈছে যে জুবিন গাৰ্গ নাই, আমি সেইটো বস্তু কেতিয়াও সহ্য কৰিব নোৱাৰোঁ যে জুবিন গাৰ্গ নাই বস্তুটো আমি সহ্য কৰিব পৰা বস্তু নহয়, অসমে সহ্য কৰিব পৰা বস্তু নহয়। আৰু আমাৰ কাৰণে আমি এইটো এটা কলা দিন বুলি ক'ব লাগিব, আমাৰ কাৰণে এটা অভিশপ্ত দিন। আমাৰ যিটো আজি আমাৰ কাৰণে এইটো এটা অভিশপ্ত দিন, মই এইখিনিয়ে কৈ আছোঁ, আমাৰ কাৰণে এটা অভিশপ্ত দিন। আৰু এটা কথা মই সকলোকে কওঁ যে জন্ম মৃত্যু বিবাহ এই তিনিটা বস্তু আমি সকলোৱে জানো, কাৰ কেতিয়া ক'ত লিখা আছে কোনেও নাজানে, ঠিক আছে। জুবিনদাৰ এটা গান যদি কোনোবাই শুনিছে মই নাজানো, জুবিনদাৰ এটা গান আছিলে যোনটো গানত তেওঁ কৈছিলে যে সাগৰ তলিত শুবলৈ মন, কোনোবাই যদি শুনিছে মই নাজানো, কোনোবাই যদি শুনিছে যে সাগৰ তলিত শুবলৈ মন, কোনোবাই যদি শুনিছে, চিৰিয়াছলি আই ডোণ্ট নো ইফ এভৰিৱান হেজ হাৰ্ড 120%, ঠিক আছে। তো মানুহটোৰ যিখিনি আশা আকাংক্ষা, আৰু মই এটা বস্তু, মই এটা বস্তু জানো, মানুহটো বহুত জেদি মানুহ আছিলে, খুব জেদি মানুহ, বহুত বেলেগ লেভেলৰ জেদি মানুহ। আৰু এটাই মই আহ্বান জনাম আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা আমাৰ যিমানখিনি ভিউৱাৰ্ছ আছে, যোনে যোনে ছেশ্যনটো শ্বেয়াৰ কৰিছে, ডেফিনেটলি আমি এটা বস্তুৱে বিচাৰোঁ যে জুবিনদাৰ চিৰযুগমীয়া হৈ ৰ'ব লাগে। প্ৰত্যেকটো আমাৰ যিমান প্ৰজন্ম, আহিবলগীয়া প্ৰজন্মই গম পাব লাগে জুবিন গাৰ্গ কোন আছিলে, জুবিন গাৰ্গ কোন হয়। 36,000ৰ ওপৰত গান গোৱা মানুহ, ঠিক আছে, কম্পজিশ্যন, লিৰিক্স, এভৰিথিং। সেই মানুহটো আমাক লাগে, উই নিড ডেট পাৰ্চন, হি উইল অলৱেজ বি দেয়াৰ, এণ্ড ডেটছ দ্য 120% চিয়'ৰ। আৰু কোনোবাই যদি এতিয়াও মোক কয় ন যে জুবিন গাৰ্গ নাই, মই মানি নলওঁ, মইতো মানি লওঁ, মই কেতিয়াও মানি নলওঁ। জুবিন গাৰ্গ নাই বুলি এটলিষ্ট মোক নক'ব। জুবিন গাৰ্গ এজন এনেকুৱা মানুহ যিজন মানুহ সদায় থাকিব, সদায় আছিলে, হি ৱাজ দেয়াৰ, হি ইজ দেয়াৰ, হি উইল বি দেয়াৰ। জুবিন গাৰ্গ এজন এনেকুৱা মানুহ যোনে সদায় চিৰযুগমীয়া হৈ ৰ'ব। মহাত্মা গান্ধী নাই, ঠিক আছে, ভূপেন হাজৰিকা নাই, ঠিক আছে, জৱাহৰলাল নেহৰু নাই, কিন্তু আমাৰ বুকুত এতিয়াও জীয়াই আছে জুবিন গাৰ্গ। 120% জীয়াই থাকিব জুবিন গাৰ্গ, 120% জীয়াই থাকিব, 120%। এইখিনিয়ে কৈছোঁ। কোনোবাই যদি কয় জুবিন গাৰ্গ নাই, জুবিন গাৰ্গ আছে, মোৰ মতেতো আছে, আছিলে আৰু থাকিবই। বাকী আপোনালোকে কি কয় মই নাজানো, জুবিন গাৰ্গ আছে, মোৰ মতে আছে, জুবিন গাৰ্গ সদায় থাকিব ভাই, জুবিন গাৰ্গ উইল অলৱেজ বি দেয়াৰ। ইটছ 120% চিয়'ৰ যে জুবিন গাৰ্গ কেন নেভাৰ ডাই। চাম পিপল নেভাৰ ডাইজ, কিছুমান মানুহ কেতিয়াও নমৰে, চিৰযুগমীয়া হৈ ৰয়। জুবিন গাৰ্গ কেন নেভাৰ ডাই, মই এইখিনিয়ে কৈছোঁ ন, জুবিন গাৰ্গ কেন নেভাৰ ডাই। কোনোবাই যদি কয় জুবিন দা নাই, মই কৈছোঁ জুবিন দা আছে, জুবিন দা সদায় আছিলে আৰু জুবিন দা সদায় থাকিব। জুবিন গাৰ্গ নাই বুলি মোৰ আগত এটলিষ্ট নক'ব প্লিজ, ইটছ এ হাম্বল ৰিকুৱেষ্ট যে জুবিন দা নাই। প্ৰথমটো খবৰ যেতিয়া পাইছোঁ মই 1 ঘণ্টাৰ ভিতৰত, মই 1 ঘণ্টাও লগা নাই চাগে, আই ৱাজ দেয়াৰ। জুবিন দা ৱাজ দেয়াৰ, জুবিন দা ইজ দেয়াৰ, জুবিন দা উইল বি দেয়াৰ। জুবিন দা থাকিবই লাগিব, জুবিন দা নোহোৱা হৈ যাব নোৱাৰে, পচিবল নহয়, ভেৰি ইম্পচিবল কথা, ঠিক আছে। জুবিন দা আছে, মই এইখিনিয়ে কৈছোঁ। আৰু জুবিন গাৰ্গ আছে, মই এইখিনিয়ে কৈছোঁ, জুবিন দা আছে। কোনোবাই যদি মোক কয় জুবিন দা, মই কৈছোঁ জুবিন দা আছে, 120% আছে। মই এতিয়াও দেখাই দিব পাৰিম, জুবিন দাৰ মাত শুনাই দিব পাৰিম, মই 120% কৈছোঁ, জুবিন দা আছে বুলি কৈছোঁ, মই জুবিন দাৰ মাত শুনাই দিব পাৰিম। মই শুনাব নালাগে, আপোনালোকে শুনক জুবিন দাৰ মাত। জুবিন দা আছে, জুবিন দা was there, he will be there, and he will always be there. That's 120% sure. I request everyone, my dear brothers and sisters, don't say Jubin Garg is no more. Say that Jubin Garg is Amar, bhai. Amar manu ebilak. Amar শব্দটো বৰ বেলেগ ধৰণৰ শব্দ। অমৰ শব্দটো বৰ বেলেগ ধৰণৰ শব্দ। অমৰ শব্দটো জুবিন দা অমৰ হয়, অমৰ নমৰে, কেতিয়াও মৰিব নোৱাৰে। He cannot die, he can never die. ঠিক আছে। আজি অসমখনত চাগে এনেকুৱা এটা ভূমিকম্প আহিছে, যিটো ভূমিকম্পই চাগে প্ৰত্যেকৰ বুকুত আঘাত দিছে, ঠিক আছে। খবৰটো পাই চাগে বহুতৰে নোম শিয়ৰি উঠিছে, আধা মানে মেক্সিমাম মানুহেতো খবৰটো বিশ্বাসে কৰা নাই। ইয়াতে বিশ্বাস নকৰা মানুহ কিমান আছে, যোনে যোনে আছে যে বিশ্বাস কৰা নাই। মইতো বিশ্বাস কৰা নাই, মই এতিয়াও বিশ্বাস নকৰোঁ। মই গ'লোঁ, মই কৈছোঁ ন, জুবিন দা আছে, জুবিন দা ৱাজ দেয়াৰ, ইজ দেয়াৰ, উইল বি দেয়াৰ, 120%। আছিল, আছে আৰু সদায় থাকিব, একদম সঁচা কথা। সেইটো একচুৱেলি কমেণ্টবিলাক এনেকুৱা হ'ব লাগে, বা প্ৰত্যেকজন মানুহৰ এইটো বস্তুৱে হ'ব লাগে, জুবিন দা আছিল, জুবিন দা আছে, জুবিন দা সদায় থাকিব, জুবিন দা উইল নেভাৰ ডাই ব্ৰ, হি কেন নেভাৰ ডাই। কেনেকৈ মৰিব? জুবিন দা মৰিব নোৱাৰে, জুবিন দা কেন নেভাৰ ডাই। মানে একদম সঁচা কথা মই কৈ আছোঁ। জুবিন দা আমি বিশ্বাস কৰা নাই, মইতো বিশ্বাস কৰা নাই। জুবিন দা আছে, মই জানো,
মাতিব ক'ব পাগল বুলি ক'ব মোক 120% ক'ব পাগল তই গালি পাৰি থাক খালি এনেকৈ ক'ব মোক এবাৰ 120% ক'ব মোক মই জানো জুবিন দা আছে ঠিক আছে জুবিন দা আছে মই এইখিনিয়ে কৈছোঁ জুবিন দা আছে নাই বুলি নক'ব প্লিজ ইটছ এ হাম্বল ৰিকুৱেষ্ট টু এভৰি ওৱান যোনে যোনে আছে প্লিজ এইখিনিয়ে কৈছোঁ জুবিন দা নাই বুলি কোনেও নক'ব ইটছ এ হাম্বল ৰিকুৱেষ্ট আৰু যদি নাই বুলি আপোনালোকে বিশ্বাস কৰিছে তেতিয়া নোহোৱা হৈ যাব আমাৰ গোটেই ইউনিভাৰ্চক কওক যে জুবিন দা আছে য়েছ জুবিন দা ইজ দেয়াৰ আছে জুবিন দা হাৰে জুবিন দা নাই বুলি কোনোবাই যদি কৈ আছে সেইটো আপুনি বিশ্বাস কৰিছে কাৰণে নাই কিবা বস্তু যদি নাই নাই বুলি ভাবিব পাৰে আপুনি কিবা আছে যদি আছে বুলি ভাবিব পাৰে হি ইজ দেয়াৰ হি উইল বি দেয়াৰ হি ৱাজ দেয়াৰ পাষ্ট টেন্স প্ৰেজেণ্ট টেন্স ফিউচাৰ টেন্স হি ৱাজ দেয়াৰ হি ইজ দেয়াৰ হি উইল বি দেয়াৰ জুবিন গাৰ্গ কেন নেভাৰ ডাই মই জুবিন দাক কৈছিলোঁ আপুনি কেতিয়াও মৰিব নোৱাৰে মোক তেতিয়া কৈছে তই কিবা কিবি বকি থাক হি উইল নেভাৰ ডাই মই এইখিনিয়ে কৈছোঁ ইটছ লাইক এভৰি ওৱান অফ আছ 120% হি উইল নেভাৰ ডাই আৰু প্ৰত্যেক যিমান আমাৰ মানুহ আছে মই এটা বস্তুৱে বিচাৰোঁ যে অসমৰ প্ৰত্যেকটো মানুহে জুবিন গাৰ্গক এবাৰ হ'লেও দেখা পাব লাগে চাব লাগে আৰু জুবিন দাৰ যোনদিনাখন নাজানো ক'ত তেওঁক লাষ্ট ৰাইটছ ক'ত কৰে মই নাজানো কিন্তু সিদিনাখন গোটেই বিশ্বই গম পাব লাগে গোটেই লাইক অল অভাৰ দ্য ৱৰ্ল্ড ইট শুড বি যে অসমত জুবিন গাৰ্গ বুলি এজন মানুহ আছিলে আছে আৰু থাকিব ঠিক আছে জুবিন দা জিন্দাবাদ 120% জুবিন দা জিন্দাবাদ মই এইখিনিয়ে কৈছোঁ 120% জুবিন দা জিন্দাবাদ আৰু মইতো বিশ্বাস নকৰোঁ আপোনালোকে যদি কোনোবাই বিশ্বাস কৰে নেকি যে জুবিন গাৰ্গ নাই বুলি মই নাজানো দে কোনোবাই যদি কয় যে জুবিন গাৰ্গ নাই মই সেই মানুহটোৰ ওপৰত এটলিষ্ট এটা কথাই ক'ম নক'ব তেনেকৈ জুবিন গাৰ্গ আছিলে আছে আৰু থাকিব ঠিক আছে বহুতৰ এতিয়াও হোৱাটছএপৰ ডিপি জুবিন গাৰ্গ বহুতৰ এতিয়াও হোৱাটছএপৰ ডিপি জুবিন গাৰ্গে আছে বহুতৰ এতিয়া প্ৰফাইলত জেডজি বুলি লিখা আছে বহুত এনেকুৱা ফেন ক্লাব আছে য'ত অকল জেডজি লিখা আছে চ' জুবিন গাৰ্গ কেন নেভাৰ ডাই হি ৱাজ এণ্ড হি উইল বি দেয়াৰ ঠিক আছে আৰু জুবিন গাৰ্গ নোহোৱা বুলি কোনেও নক'ব ঠিক আছে মই এইটো মানে ৰিকুৱেষ্ট কৰিছোঁ বহুতে কিবা কিবি কৈ আছে কিন্তু মই এটা কথা কওঁ যে জন্ম মৃত্যু বিবাহটো বৰ বেলেগ ধৰণৰ বস্তু জন্ম মৃত্যু বিবাহ কাৰো হাতত নাথাকে আমি জানাত ঠিক আছে সৰুৰে পৰা শুনি আহিছোঁ যিহেতু ময়ো ইমান নাজানো কিন্তু জুবিন দা আছে মই এটলিষ্ট মোৰ লাইফটোত এইটো বিচাৰোঁ যে জুবিন গাৰ্গ আছে আমি এইটো বস্তু বিচাৰোঁ আছেনে নাই মোৰ লাইফটো যোনে যোনে চাইছে মোক ভাল পোৱা মানুহে চাইছে বা মোক বেয়া পোৱা মানুহে চালেও মোৰ কথা নাই এটলিষ্ট মোৰ কাৰণে এটা কথাই মই কৈ আছোঁ যে জুবিন গাৰ্গ আছে 120% আছে ঠিক আছে উই লাভ জুবিন দা আমি ভাল পাই থাকিম মৰালৈকে ভাল পাই থাকিম মই এটলিষ্ট জানো ঠিক আছে মই এটা কথা জানো যে কি যে মৃত্যুৰ পিছত ভাল পোৱা মানুহ বহুত কম থাকে বাট দেন আমি জুবিন দাক কেতিয়াও হেৰাই যাব দিব নোৱাৰে জুবিন দা কেতিয়াও হেৰাই নাযায় ইটছ লাইক নেভাৰ পচিবল হি ৱাজ দেয়াৰ হি ইজ দেয়াৰ হি উইল বি দেয়াৰ 120% ঠিক আছে আমি মানি নলওঁ জুবিন দা আছে বুলিয়ে মানিম আমি ঠিক আছে আৰু প্ৰত্যেক দিন মই এইখিনিয়ে কথা কৈছোঁ ন প্ৰত্যেক দিন কাৰ গান শুনিবি মইতো ভাই মই জুবিন দাৰ গান শুনিয়ে ডাঙৰ হ'লোঁ আৰু মই জুবিন দাৰ গানেই শুনিম তেওঁ থাকিব লাগিব তেওঁ আছে প্ৰত্যেকৰে আৰু মই এইখিনিয়ে ক'লোঁ ন মোৰ উঠি অহা প্ৰজন্মকো মই জুবিন দাৰে গান শুনাম সেইখিনিয়ে ক'লোঁ ঠিক আছে বাকী এটা কথা বেয়া লাগিছে অলপ বেয়া লাগে মানুহটোক আৰু কথা পাতিব নাপাম সেইটো বেয়া লাগে এই ফোন নাম্বাৰটোত ফোন কৰিলে ফোন নুঠাব সেইটো বেয়া লাগে সেইটো চবতকৈ দুখৰ কথা যে এতিয়াও মোৰ পাপাৰ ফোন নাম্বাৰটো মোৰ এতিয়াও আছে মানুহটোক ফোন কৰিলে আৰু ফোন নুঠাব সেইটো আৰু মানুহটোৰ পৰা ফোন নাহে সেইটো চবতছে দুখৰ কথা যে ফোনটো যেতিয়া বাজিব যে এই জুবিন দাই ফোন কৰিছে সেই বস্তুটো নোহোৱা হৈ যাব সেইটো নোহোৱা হৈ যাব যে মানুহটোক ফোন আহে নাই যে মানুহটো বহুত দিন সেই বস্তুটো নোহোৱা হৈ যাব সেইটো বস্তু সেইটো সহ্য কৰিব নোৱাৰা বহুত বস্তু আছে কিন্তু জুবিন দা নাই বুলি নক'ব জুবিন দা আছে চবে এইটো বস্তুৱে বিশ্বাস কৰক জুবিন গাৰ্গ ৱাজ দেয়াৰ জুবিন গাৰ্গ ইজ দেয়াৰ হি উইল বি দেয়াৰ ঠিক আছে নাই বুলি নক'ব নাই বুলি কোৱাটো পাপ ঠিক আছে মই চবকে এইটোৱে কৈছোঁ নাই বুলি নক'ব অসমৰ ৰাইজে ভাল পোৱা চবতকৈ ভাল পোৱা মানুহ গোটেই অসমখনে ভাল পোৱা মানুহ কোন আছে গোটেই অসমখনে ভাল পোৱা মানুহ এটাই আছিলে নিস্বাৰ্থ মানুহ এটাই আছিলে গোটেই অসমখনৰ কাৰণে মাত মাতি থকা গোটেই সেই মানুহটোৱে আছিলে
আৰু উপলব্ধি কৰিব মানুহে মই কওঁ ন যে মই এটা কথা কওঁ ন যে জীয়াই থাকাত যদি তুমি বুজি নোপোৱা যে জীয়াই থাকোঁতে তুমি যদি বুজি নোপোৱা মূল্য হেৰুৱাৰ পিছত বিচাৰি লাভ নাই যদি জীয়াই থাকোঁতে মানুহ এটাৰ মূল্য বুজি নোপোৱা হেৰুৱাৰ পিছত বিচাৰি লাভ নাই এতিয়া হেৰুৱাৰ পিছত মই এইখিনিয়ে ক'লো ন আহাবাৰ বিহুত কোনখন ষ্টেজ কোনে চাব যাব কোনেও চাব নাযায় কোনখন ষ্টেজ চাব যাব বিহু এতিয়া বিহু উকা হৈ পৰিব ঠিক আছে বিহু উকা হৈ পৰিব শেষ হৈ যাব চব একো নাথাকে একোৱে নাথাকে এইখিনিয়ে ক'লো একোৱে নাথাকে আৰু জুবিন দা নাই বুলি নকবি দেই জুবিন দা নাই বুলি কোৱাটো ভুল একচুৱেলি আৰু ভাল পোৱা মানুহে কেনেকৈ মানি ল'ব পাৰে মই আজিলৈকে মানি লোৱা নাই পাপা নাই বুলি তো জুবিন দা আছে জুবিন দা আছিলে আছে থাকিব আমাক চাই থাকিব এতিয়া কোনে কি কাম কৰে সেইটো চাই থাকিব ন বোলে কোনে কি কাম কৰি আছে 120% কোনে কি কাম কৰি আছে সেইটো চাব যে কোনে কি কৰি আছে কি কৰিছে চবকে দম দি থাকে মানুহটো বঢ়িয়া মানুহ মজা মানুহ বেয়া দম দিয়ে কিন্তু চালিয়া দম দিয়ে মানে তো জুবিন দা আছে জুবিন দা ইজ দেয়াৰ ঠিক আছে জুবিন দা আমাৰ মাজত আছে ঠিক আছে সদায় আছিলে থাকিব সেইটো জুবিন দা থাকিব ভাই জুবিন দা আমাৰ মাজত 120% থাকিব ঠিক আছে য়েছ আৰু ছেকেণ্ড জুবিন আৰু কেতিয়াও জন্মই নাপায় অসমত ছেকেণ্ড জুবিন আৰু অসমত জন্ম পাব বুলি কোনে কৈছে ছেকেণ্ড জুবিন জন্ম নাই ছেকেণ্ড ভূপেন হাজৰিকা জন্ম পাইছে নেকি নাই পোৱা ছেকেণ্ড জুবিন কেনেকৈ আশা কৰিছে আপোনালোকে জুবিন গাৰ্গ ব্ৰ ইটছ এ ব্ৰেণ্ড ব্ৰ হি ইজ এ ব্ৰেণ্ড এটা ব্ৰেণ্ড হয় ব্ৰেণ্ড জুবিন গাৰ্গ বুলি ক'লে ব্ৰেণ্ড হয় এটা ভাই ব্ৰেণ্ড হয় ব্ৰেণ্ড চ' ইটছ নট পচিবল তো সেইটোৱে কৈ আছোঁ লাইক খবৰটো পাই আমি সকলোৱে বহুত বেছি মানে একো মানে কি ক'ম মইতো স্পীচলেছ ব্ৰ মইতো সেইটোৱে কৈছোঁ মই মানি নলওঁ বাৰু ভাই মই চেছ ইমান দুখ ঘৰৰ মানুহৰ কিবা হ'লেই নালাগে বে ঐ স্বাগত বে কি খবৰ ভালে আছোঁ জুবিন দা আমাৰ মাজত থাকিবই ভিক্টৰ দা 100% থাকিবই আৰে থাকিবই ভাই সেইটো কোনোবাই যদি কয় ময়ো তাকে কৈছোঁ সকলোকে জুবিন দা আমাৰ মাজত সদায় আছে আৰু থাকিব একজেক্টলি সদায় আছে সদায় থাকিব 120% থাকিব কোনোবাই যদি কৈ আছে যে নাই বুলি সেইটো মিছা কথা ন আমি এটা মিছা কথা কেনেকৈ মানি ল'ব পাৰোঁ আমিতো মিছা কথা মানি ল'ব নোৱাৰোঁ ন কোনোবাই যদি নাই বুলি কৈ আছে উই কেনট ডু ডেট উই কেনট একচেপ্ট ইট ব্লেক ডে ভিক্টৰ দা আছামৰ কাৰণে অসমৰ কাৰণে সঁচাকৈ ব্লেক ডে ইটছ 120% ব্লেক ডে আৰু অভিশপ্ত দিন আমাৰ কাৰণে এইটো এটা অভিশপ্ত দিন সেইখিনিয়ে ক'লোঁ কোনে কোনে লগ পাইছে মই নাজানো লগ পোৱা মানুহখিনিয়ে গম পাব যে লাইক হি ৱাজ এ পাৰ্চন অফ লাইক দ্য গল্ডেন হাৰ্ট মজা মানুহ মানে মজা মানুহ মজা লগ পোৱা মানুহখিনিয়ে ক'ম যে যোনে যোনে লগ পাইছে লগ কোনে কোনে পাইছে এবাৰ হাত দাঙি দিবচোন কোনে কোনে লগ পাইছে মজা মানুহ বুলি কৈছোঁ ন মজা মানুহ বঢ়িয়া মানুহ মানে মজা মানুহ আছে এতিয়াও জীয়াই আছে জীয়াই থাকিব একদম জীয়াই থাকিব 120% জীয়াই থাকিব ঠিক আছে অসমখন এনেকৈ হিলাই থৈ গুচি গৈছে সেইটো গম পাইছে নাই ভাবিছে অসমখন এনেকৈ হিলাই থৈ গুচি গৈছে অসমখন হিলাই থৈ গুচি গৈছে হয়নে ভিক্টৰ দা এনেকুৱা লাগিছে যেন ঘৰৰ কোনোবা মানে ঘৰৰে হয় ভাই আমাৰ নিজৰ ঘৰৰে হয় কি ঘৰৰ কোনোবা আৰু ঘৰৰে হয় ভাই ইয়াতে আৰু ঘৰৰ নহ'বলগীয়া কি আছে ঘৰৰ মানুহে ভাই জুবিন গাৰ্গৰ প্ৰত্যেকটো ঘৰত গান বাজে ভাই তো ঘৰৰ মানুহে হ'ল ন জুবিন গাৰ্গৰ গান কাৰ ঘৰত নাবাজে যদি তোৰ ঘৰত বাজে তে ঘৰৰে মানুহ ভাই প্ৰত্যেক ঘৰত জুবিন গাৰ্গৰ গান বাজে প্ৰত্যেকটো মেহফিলত জুবিন গাৰ্গৰ গান বাজে ভাই তো জুবিন গাৰ্গ নাই বুলি কোৱাটো এটা বহুত মিছা কথা এটা যুগ আছিল ভিক্টৰ দা যুগ একদম 120% মানে মই এইখিনিয়ে ক'লোঁ ন 53 years ইজ লাইক মইতো ভাবিছিলোঁ এটলিষ্ট 70-75 ইমানখিনি এক্সপেক্টেশ্যন আছিলে মানে মানুহটোক লগ পোৱাৰ পিছত যে 70-75 ঠিক আছে
জুবিন গাৰ্গৰ গান প্ৰত্যেক ঘৰত বাজে তো ঘৰৰ মানুহ ভাই এইটো কথা নকবি সেইটো আমাৰ কেতিয়াও এনেকৈ কোনেও কোৱাটো মানে মই নাভাবোঁ ঘৰৰ মানুহে হয় 120% ঘৰৰ মানুহ আমাৰ ঘৰৰ মানুহ য়েছ ভিক্তৰ দা ভগৱান য়েছ সেইটোৱে 19 ছেপ্টেম্বৰ দিনটো জুবিনদাৰ নামত আমি পালন কৰিম না 19 ছেপ্টেম্বৰ দিনটো অফক'ৰ্ছ মই ছোৱালীক মাতিছিল ঐ পোৱালি তাই কোচত বহাই লৈছিলে অ'কে হাঁহি নাথাকিব কোনে বা হাঁহি আছে সেইটোৱে কথা আপুনি মই মানি নলওঁ জুবিন দা নাই বুলি কোনোবাই যদি কৈ আছে যে জুবিন গাৰ্গ নাই বুলি মই মানি নলওঁ মই কিয় মানি ল'ম ভাই মই নামানো বুলি মই এইখিনিয়ে কৈছোঁ যে জুবিন গাৰ্গ নাই বুলি যদি কোনোবাই কৈ আছে মই নামানো আই উইল নেভাৰ ডু ইট ভিক্তৰ দা মোক পইচা দিছিলে বহুতক পইচা কি মোক পইচা দিছিলে জুবিন দাই পইচা কেনেকৈ বিলায় মই কৈ আছোঁ জুবিন দাই পইচা এনেকৈ পকেটৰ পৰা ওলাই এনেকৈ পইচা বিলায় বোলে পইচা ল ঠিক আছে জুবিন দাই পইচা কিটো লেভেলত বিলায় সেইটো মই দেখা পাইছোঁ চ' ভিক্তৰ দা আপুনি কাক জগৰীয়া বুলি ভাবে জগৰীয়া ইয়াতে কাকো কৰি চা ভাই মই এটা কথা কৈছোঁ জন্ম মৃত্যু বিবাহ যাৰ য'ত যেনেকৈ লিখা আছে তেনেকৈ হ'ব এটা কাৰোবাক জগৰীয়া কৰি that is not possible you cannot say like কোনোবা জগৰীয়া বুলি এইটো জগৰীয়া বুলি কৈ কেনেকৈ তুমি কাবাক দুখ দিব পাৰিবা নেকি আৰু জুবিন গাৰ্গক কোনোবা হাতো লগাব পাৰিব নেকি পচিবল নহয় যে জুবিন গাৰ্গক কোনোবা হাত লগাব জুবিন গাৰ্গক কোনোবা হাত লগাব পাৰিব নেকি জুবিন গাৰ্গৰ হাতটো বাদে দিওঁ জুবিন গাৰ্গক কোনোবাই আঙুলিও লগাব পাৰিব নেকি অসমীয়া জগতখন আজি বৰ অন্ধকাৰ যেন লাগিছে কাৰণ যে অসমীয়া জগতখনৰ পৰা উজ্জ্বল নক্ষত্ৰ যিয়ে একজেক্টলি এটা নক্ষত্ৰ নোহোৱা হৈ গ'ল বুলি ক'ব লাগিব আমি 120% এটা নক্ষত্ৰ নোহোৱা হৈ গ'ল বুলি আমি ক'ব লাগিব আৰু আজি অসমখনে আজি এটা বস্তু মই কৈ আছোঁ অসমখনে এটা বস্তু মাথাত সোমাই লোৱাটো উচিত যে জুবিন গাৰ্গ আছে জুবিন গাৰ্গ নাই বুলি প্লিজ নক'ব এই কথাটো নক'ব মই একদম বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ জুবিন গাৰ্গ আছে জুবিন গাৰ্গ কেনেকৈ নাই হৈ যাব জুবিন গাৰ্গ আপোনালোকৰ মাজতে আছে জুবিন গাৰ্গ আছিলে জুবিন গাৰ্গ আছে আৰু জুবিন গাৰ্গ থাকিব হাউ কেন ইউ চে জুবিন গাৰ্গ ইজ নট দেয়াৰ জুবিন গাৰ্গ ইজ দেয়াৰ যদি আজিৰ ডেটত আমি মহাত্মা গান্ধীৰ কথা যদি আমি কিতাপত পঢ়ি আছোঁ কালিৰ ডেটত জুবিন গাৰ্গৰ কথা আমি পঢ়িব লাগিব দেৰ ইজ এ ছাবজেক্ট ইন হুইচ we can incorporate and it will be there art and culture বুলি কথা আছে আমি যদি শংকৰদেৱৰ কথা পঢ়ি আছোঁ আমি যদি মাধৱদেৱৰ কথা পঢ়ি আছোঁ আমি জুবিন গাৰ্গৰ কথাও পঢ়িব লাগিব প্ৰত্যেকটো উঠি অহা প্ৰজন্মই পঢ়িব লাগিব যদি শংকৰদেৱৰ কথা পঢ়িছোঁ মাধৱদেৱৰ কথা পঢ়িছোঁ তে মোৰ কাৰণে তেওঁ ভগৱান আৰু ভগৱান তুল্য আছিলে কাৰণে মই ভগৱান বুলি ভাবিছিলোঁ আৰু মই ভগৱান বুলি ভাবোঁ 120% মই এইখিনিয়ে কথা কৈ আছোঁ যে আমি যদি আজি শংকৰদেৱৰ কথা পঢ়ি আছোঁ কিতাপত আৰ্ট এণ্ড কালচাৰত আমি যদি আজি মাধৱদেৱৰ কথা পঢ়ি আছোঁ তেনেহ'লে আমি 120% জুবিন গাৰ্গৰ কথা আমি পঢ়িব লাগিব কি কৰিছে কি কৰা নাই কেনেকৈ কৰিছে 120% আমি পঢ়িব লাগিব উই হেভ টু ষ্টাডি এবাউট জুবিন গাৰ্গ য়েছ উই হেভ টু আমি পঢ়িব লাগিব আৰু মই বুলি নহয় মোৰ উঠি অহা প্ৰজন্ম উঠি অহা 14 গোষ্ঠী বুলিয়ে মই কওঁ মই মানে মোৰ ক্ষেত্ৰত কৈ আছোঁ যে উঠি অহা 14 গোষ্ঠীয়ে পঢ়িব লাগিব হু ৱাজ জুবিন গাৰ্গ হু ইজ জুবিন গাৰ্গ হু উইল বি জুবিন গাৰ্গ ঠিক আছে আৰু মই নাজানো মোৰ কথাখিনিত কোনে কোনে মানে চাওক মোক এতিয়া ভাল পোৱা মানুহ বহুত আছে বেয়া পোৱা মানুহ বহুত আছে ঠিক আছে আৰু মই এই বস্তুটো যেনেকৈ জুবিন দাই কৈছিলে যে মই কাকো খাতিৰ নকৰোঁ ময়ো কাকো খাতিৰ নকৰোঁ আৰু খাতিৰ নকৰোঁ কাৰণে চলি আছোঁ এনেকৈ এণ্ড দেট ইজ দ্য ৰিজন হোৱাট আই এম ছেয়িং ইজ লাইক যে এই মানুহটোৰ বিষয়ে পঢ়িব লাগিব প্ৰত্যেক মানুহে পঢ়িব লাগিব যে কি কি কৰিছে কেনেকৈ কৰিছে হাউ হি ডিড ইট য়েছ হয় নহয় চবেইতো যিমানখিনি আমি মানুহ আছোঁ সকলোৱেতো পঢ়িছোঁ নে পঢ়া নাই আমি পঢ়িছোঁ আমি আজি যদি আমি বোলে নহয় বোলে কি এনেকৈ বোলে আমি শংকৰদেৱৰ কথা পঢ়িছোঁ 100% বোলে মাধৱদেৱৰ কথা পঢ়িছোঁ য়েছ জুবিন গাৰ্গৰো কথা পঢ়িব লাগিব ঠিক আছে আৰু আজিৰ যুগত এটলিষ্ট জুবিন গাৰ্গ বুলি কোৱাৰ লগে লগে এটলিষ্ট ইন দিছ ৱৰ্ল্ড এভৰি ওৱান অফ আছ উই আৰ লাইক উই ন' ইট ইউ হেভ টু ডু ইট আৰু জুবিন গাৰ্গ নাই বুলি কোনেও মানি নল'ব প্লিজ মই এই কথাটো ৰিকুৱেষ্ট কৰিছোঁ কোনেও মানি নল'ব জুবিন গাৰ্গ নাই জুবিন গাৰ্গ আছিলে আছে আৰু থাকিব
মই এটা কথা কওঁ, আজি আমি জুবিন দা হেৰুৱালোঁ। কোনে কৈছে হেৰুৱালোঁ? আমি হেৰুৱা নাই নহয়। কেনেকৈ হেৰুৱাব পাৰা? ঠিক আছে, আমি হেৰুৱাৰ কথা ইয়াতে হেৰুৱাৰ কথা আহিয়ে পৰা নাই। আমি হেৰাব নোৱাৰোঁ। এইবিলাক মানুহ কেতিয়াও হেৰাই নাযায়। হেৰাই যোৱা বস্তু এটা বিচাৰি পায় নেকি? মই এটা প্ৰশ্ন সুধিছোঁ, কোনোবাই এটা কমেণ্ট কৰিছে যে আমি আজি জুবিন দাক হেৰালোঁ। হেৰাই যোৱা বস্তু বিচাৰি পায় নেকি? যদি তুমি বোলে এটা সোণৰ আঙঠি হেৰাইছা, বোলে তুমি সোণৰ বোলে কিবা এটা কাণফুলি, সৰু চাই কাণফুলি এটা হেৰাইছা, তুমি হেৰাই যোৱা বস্তুটো আৰু বিচাৰি পাবা নেকি? হেৰাই যোৱা বস্তু কেতিয়াবা বিচাৰি পাবা? হেৰাই যোৱা বস্তু যদি বিচাৰি নোপোৱা, জুবিন দা হেৰাই যোৱা নাই। জুবিন দা আছিলে, আছে আৰু থাকিব। এই কথাটো সকলোৱে মাথাত সোমাই লওক। আৰু মই, ঠিক আছে, কোনেও যাতে এই কথাটো মানে কি, কোনোবাই যদি কয় যে বোলে নাই বোলে আমাৰ মাজত জুবিন দা নাই, আমাৰ মাজতে আছে। মই এইখিনিয়ে কৈ দিলোঁ ন, উঠি অহা প্ৰজন্ম, আমাৰ মাজত জুবিন দা নাই বুলি কোৱাটো ইটছ এ লাইক, সেইটো আমি আনএক্সপেক্টেড বস্তু। আমাৰ মাজতে জুবিন দা আছে। মই এতিয়াও মই দেখাই দিব পাৰিম, মই মাত শুনাই দিব পাৰিম। ঠিক আছে, মই এতিয়াও মাত শুনাই দিব পাৰিম। কোনোবাই যদি, মই নাজানো, কোনোবাই যদি বিশ্বাস কৰে নকৰে মই নাজানো, মই জুবিন দাৰ মাত শুনাই দিব পাৰিম। কাৰোবাৰ শুনিব ইচ্ছা আছে যদি শুনিব পাৰে। জুবিন দাৰ মই মাত শুনাই দিব পাৰিম। মই একদম 120% কৈছোঁ যে জুবিন দাৰ মাত আমি শুনাই দিব পাৰিম। ঠিক আছে, আৰু কালি আমি চবে যাম। কালি চবে যাম। কালি কোন কোন যাবি? মোৰ লগত কোন কোন যাবি? কালি আমি চবে যাম ভাই। কালি কোন কোন যাবি? মোৰ লগত কোন কোন যাবি? কালি আমি চবে যাম ভাই। আৰে 100% যাম আমি। ঠিক আছে, আমি 100% যাম। 100% যাম। জুবিন দা নাই বুলি নক'ব, মই মাত শুনাই দিব পাৰিম ভাই। জুবিন দা নাই বুলি, ডোন্ট সে দ্যাট জুবিন দা ইজ নট দেয়াৰ। জুবিন দা ৱাজ দেয়াৰ, জুবিন দা ইজ দেয়াৰ, জুবিন দা উইল বি দেয়াৰ। আৰু জুবিন দাই এটা কথা কৈ থৈ গৈছে যে এই কথাটো সদায় মনত থাকিব মোৰ লাইফত। এই কথাটো সদায় মনত থাকিব, লাইফ টাইম। কোনোবাই যদি সেই লাইফটো চাইছে, আই ডোন্ট নো ইফ এনিৱান চ ডেট লাইফ। ঠিক আছে, মাথাটো চেচ, মানে মাথাটো গৈ আছে, গোবৰ হৈ গৈছে। গল্ডিদা, ভিক্টৰ দা, গল্ডিদা 100% গল্ডিদা। গল্ডিদা ৱাজ দেয়াৰ, ইজ দেয়াৰ, হি উইল বি দেয়াৰ। কিয় ইমান টেনশ্যন লৈছে? আৰে গল্ডিদাক নোহোৱা হৈ যাব দিব নোৱাৰোঁ আমি, কেতিয়াও নোহোৱা হৈ যাব নোৱাৰে। গল্ডিদা নোহোৱা হৈ যোৱা বুলি কোনে কৈছে? গল্ডিদা আছে আমাৰ তাত। কালি মোৰ লগত কোনে কোনে যাবি? কালিতো মইতো বিচাৰোঁ এটলিষ্ট 4-5 দিন ৰখাটো বিচাৰোঁ মই। 4-5 দিন যাতে চবে এবাৰ হ'লেও মানে মানুহটোক চাবলৈ পায়, হয় নে নহয়? প্ৰত্যেকজন অসমীয়া যাতে এবাৰ হ'লেও স্পৰ্শ পায় সেই মানুহজনৰ, মই ৰখাটো বিচাৰোঁ। বাকী মানুহে কি বিচাৰে মই নাজানো। আপোনালোকে কি বিচাৰে? মই বিচাৰোঁ যে এটলিষ্ট তেওঁক এসপ্তাহ ভালকৈ ৰাখিব লাগে, হয়নে? আমি সকলোৱে তেওঁৰ স্পৰ্শ এবাৰ হ'লেও পাব লাগে। প্ৰত্যেক মানুহে এবাৰ স্পৰ্শ পাব লাগে। প্ৰত্যেক মানুহে আমি স্পৰ্শ এবাৰ হ'লেও পাব লাগে। ৰাখিব লাগিব তেওঁক। হি শুড বি দেয়াৰ, হি শুড বি কেপ্ট। শিৱানী, কি মৃত্যু কৰি আছ? মৃত্যু নহয়, কাৰো মৃত্যু হোৱা নাই। কোনে কৈছে মৃত্যু হোৱা বুলি? মিছা কথা এইবিলাক। তই যে বিশ্বাসো কৰিছ মৰি যোৱা বুলি, মৰি যোৱা বুলি নকবি। মই এটলিষ্ট বিচাৰোঁ এসপ্তাহ ৰাখিব লাগে। নাজানো কি কৰে। এসপ্তাহ ৰাখিব লাগে, এসপ্তাহ ভালকৈ ৰাখিব লাগে। চবেই এবাৰ স্পৰ্শ পাব লাগে এই মানুহজনক। দেট পাৰ্চন ইজ লাইক ৱাণ্ডাৰফুল পাৰ্চন। পটকৈ কৈ দিব, এই কি কৰি আছ বুলি কৈ দিব। মজা মানুহ, হয়নে? এসপ্তাহ ৰাখিব লাগে। গোটেই অসমে এবাৰ হ'লেও সেই মানুহটোৰ স্পৰ্শ পাব লাগে, মই ভাবাত। আৰু মই নাজানো, মই ভুল হ'ব পাৰোঁ, মে বি আই এম ৰং, বাট গোটেই মানুহে এবাৰ হ'লে সেই মানুহটোৰ স্পৰ্শ পাব লাগে। ঠিক আছে, সেই মানুহটোক এবাৰ হ'লেও চাব পাব লাগে, একদম ওচৰৰ পৰা। 4-5 দিনমান ৰাখিব লাগে। 4-5 দিন, এসপ্তাহ এটলিষ্ট সেই মানুহটোক ৰাখিব লাগে, মই ভাবোঁ। আৰু মই নাজানো বাকী মানুহে কি কয়। ঠিক আছে, 4-5 দিন, এসপ্তাহ ৰাখিব লাগে, চ' ডেট লাইক চবে এবাৰ হ'লেও যাতে চাব পায়। ঠিক আছে, চবে এবাৰ হ'লেও চাব পাব লাগে, মোৰ কথা হৈছে এইটো, হয়নে? জুবিন গাৰ্গ দা আমাৰ মাজত সদায় আছে, 120% আছে ভাই। কোনোবাই যদি কৈ আছে যে মই এইটো কথা বাৰে বাৰে কৈ আছোঁ, কোনোবাই মোক বিশ্বাস কৰক নকৰক, মই এটা কথা আপোনালোকক একদম ৰিকুৱেষ্ট কৰি আছোঁ, প্লিজ নাই বুলি নক'ব। ডোন্ট সে ডেট হি ইজ ন' মোৰ। হি ইজ, হি ৱাজ, হি উইল বি।
ঠিক আছে মইতো এইটোৱে বিচাৰোঁ ভিক্টৰ দা 7 দিনমান ৰাখিব লাগে যেনেকৈ ভূপেন হাজৰিকাক ৰাখিছিলে আমি সকলোৱে জানো ন ভূপেন হাজৰিকাক ৰাখিছিলে জাষ্ট ফিল্ডত ৰাখিছিলে জুবিন দাকো ৰাখিব লাগে ভূপেন হাজৰিকাক ৰাখিছিলে আমি সকলোৱে জানো ডক্টৰ ভূপেন হাজৰিকাক তেওঁক ৰাখিছিলে ডক্টৰ ভূপেন হাজৰিকাক ৰাখিছিলে যিহেতু মই ভাবোঁ যে তেওঁকো ৰাখিব লাগে চিন্ময়ী এইটোতো আৰু উপায় নাই সেইটো ছিংগাপুৰতে হ'ব চাগে সেইটোতো আমি ক'ব নোৱাৰিম ইউ কেন নেভাৰ চে সেইটো চাগে ছিংগাপুৰতে হ'ব সেইটো তুমি ক'ব নোৱাৰিবা সেইটো চাগে ছিংগাপুৰতে হ'ব চ' সেইটো আমি ক'বলগীয়া নাই মই বিচাৰোঁ আমাৰ অসমৰ কিমান ৰাইজে বিচাৰে যে এটলিষ্ট ভূপেন হাজৰিকাৰ দৰে জুবিন দাক আমি এসপ্তাহ ৰাখিব লাগে সঁচাকৈ বে নিউজটো ফেক নিউজ হ'ব লাগিছিল ঠিক আছে নাই ৰাখিব লাগে চবে এবাৰ হ'লেও স্পৰ্শ পাব লাগে মই এই কথাটো কৈছোঁ যে এটলিষ্ট এবাৰ হ'লেও এই মানুহটোৰ স্পৰ্শ আমি সকলোৱে পাব লাগে আৰু মানুহটোক আমি বিচাৰোঁ উই নিড ডেট পাৰ্চন য়েছ হি ৱাজ দেয়াৰ হি উইল বি দেয়াৰ মোৰ আগত এইটো নকবি যে মানুহটো নাই বুলি প্লিজ এটলিষ্ট মোৰ আগত নকবি প্লিজ ভিক্টৰ দা ভাষা নাই ভিক্টৰ দা কি ক'ম ক'বলৈ কাৰ কি আছে কাৰো ক'বলৈ একোৱে নাই কাৰ ক'বলৈ কি আছে আৰু চবতকৈ ডাঙৰ কথা যে মই জানো মই এটা কথা জানো মানে মই এটা কথা জানো মই এটা কথাই জানো যে মই জানাত মই নাজানো বাকী মানুহে কি কয় অসমৰ মানুহে দুখ পাব অসমৰ মানুহে কষ্ট পাব অসমৰ মানুহে দুখ পাব অসমৰ মানুহে কষ্ট পাব বুলি আমাৰ পৰা আঁতৰি গৈছে কেনেকুৱা কথা ন অসমৰ মানুহে দুখ পাব অসমৰ মানুহে কষ্ট পাব ভিৰ হৈ যাব সেইকাৰণে আমাৰ পৰা আঁতৰি গৈছে ছিংগাপুৰ গুচি গৈছে ইয়াতে নাই অসমৰ পৰা আঁতৰি গৈছে আমাৰ মানুহে দুখ পাব আমাৰ মানুহে কষ্ট পাব সেইকাৰণে অসমৰ পৰা আঁতৰি গুচি গৈছে সেইকাৰণে অসমৰ পৰা আঁতৰি গৈছে এইটো ভাবিব লাইক আই ডোণ্ট আণ্ডাৰষ্টেণ্ড হোৱাটছ একচুৱেলি গয়িং অন ঠিক আছে আৰু মই প্ৰত্যেককে এইটোৱে ৰিকুৱেষ্ট কৰিম যে জুবিন দা নাই বুলি প্লিজ নক'ব প্লিজ একদম হাম্বল ৰিকুৱেষ্ট সকলোকে এটা হাম্বল ৰিকুৱেষ্ট থাকিলে জুবিন দা নাই বুলি নক'ব কোনোবাই যদি কয় যে জুবিন দা নাই মই একদম মানি নলওঁ মই একদম চবকে ৰিকুৱেষ্ট কৰিছোঁ জুবিন দা নাই বুলি প্লিজ নক'ব ঠিক আছে আৰু অসম এৰি গুচি গৈছে নিউজটো মিছা হোৱা হ'লে নিউজটো মিছা হোৱাটো আমি সকলোৱে কামনা কৰোঁ প্ৰত্যেক মানুহে এইটোৱে কামনা কৰোঁ যে নিউজটো যদি মিছা হয় ঠিক আছে নিউজটো যদি মিছা আমি সকলোৱে এইটোৱে কামনা কৰোঁ কেতিয়াও ভবা নাছিলোঁ কোনে ভাবিছে কোনেও নাভাবা কথা এটা কোনেও ভাবা নাই নো ওৱান ইজ দেয়াৰ যোনে ভাবিছে এইটো ভাবিব পৰা কথাই নহয় ভিক্টৰ দা ছিংগাপুৰত কিয় লৈ যাব লাগে ছিংগাপুৰত চা ভাই মই এটা কথা কওঁ আৰ্টিষ্ট মানুহ আৰ্টিষ্টক য'ত মাতে তাতেই যাব লাগিব ন আৰ্টিষ্ট মানুহ ন ব্ৰ হয়নে সেইটোৱে কথা দাদা আজি যেন কোনেও বিতৰ্ক নকৰে বহুত কষ্ট কোনে বিতৰ্ক কৰে আজি যদি কোনোবাই বিতৰ্ক কৰে সেইটো বিতৰ্ক কৰি লাভ নাই মই ক'লো দেখোন যে জন্ম মৃত্যু বিবাহ এটা এনেকুৱা বস্তু যে বিতৰ্কৰ ইয়াতে কথাই নাহে ইয়াতে যদি কোনোবাই বিতৰ্ক কৰে সেইটো তেওঁৰ মূৰ্খামি হ'ব মই এইখিনি একদম প্ৰকৃত সত্য কৈ আছোঁ আমি সকলোৱে জানো যে জন্ম মৃত্যু বিবাহ কাৰোবাৰ লিখা আছে ক'ত লিখা আছে আমি মই ক'লো দেখোন স্থান মান কাল পাত্ৰ এই বস্তুবিলাক বৰ বেলেগ বেলেগ ধৰণৰ বস্তু কোনে ক'ত কাৰ কি মৃত্যু লিখা আছে কোনোবাই জানে নেকি নো ওৱান নোজ ৰাইট এই ক্ষেত্ৰটোত বিতৰ্ক কৰি লাভ নাই কোনোবাই যদি ইয়াতে কাৰোবাক বিতৰ্কৰ চেষ্টা কৰি আছে সেইটো বিতৰ্কটো কৰি লাভে নাই মই ক'লো দেখোন জন্ম মৃত্যু বিবাহ কাৰো কতো কোনেও নাজানে ক'ত হ'ব কি হ'ব কেনেকৈ হ'ব কোনেও নাজানে কোনোবাই ক'ব পাৰিব নেকি যে জন্ম মৃত্যু বিবাহ কোনোবাই ক'ব পাৰিব কেতিয়াও ক'ব নোৱাৰে দেট ইজ নট পচিবল আৰু জুবিন দা মই এইখিনিয়ে কথা ক'লোঁ আমি যিমানখিনি মানুহে ভাল পাওঁ আমি সকলোৱে যাম 100% ঠিক আছে মইতো আজি গৈ আহিলোঁ বাৰু আমি সকলোৱে যাম আৰু মোৰ লগত যদি কোনোবা যায় আমি একেলগে যাম বা মোৰ ভাল পোৱা মানুহখিনি যদি কোনোবা আছে আমি সকলোৱে একেলগে যাম ঠিক আছে উইল গিভ হিম দ্য বেষ্ট ঠিক আছে আৰু অসম পুলিচৰ ফালৰ পৰাও এটা ৰিকুৱেষ্ট থাকিলে যে অসম পুলিচৰ ফালৰ পৰা উই নিড ডেট 21 গানছ চেলিউট আউট দেয়াৰ হয়নে অসম পুলিচৰ ফালৰ পৰা 21 গানছ চেলিউটটো আমাক লাগিব এটলিষ্ট
কেইটামান ডিমাণ্ড আছে সেইকেইটা ডিমাণ্ড আমাক ফুলফিল কৰাটো আমি বিচাৰোঁ যে উই নিড ডেট 21 গানছ চেলিউট আউট দেৰ ফ্ৰম আছাম পুলিচ কাৰণ প্ৰত্যেকজন অসমীয়াই এই বস্তুটো বিচাৰোঁ আমি যে হি শুড হেভ দ্য বেষ্ট আউট দ্য বেষ্ট কাৰণ তেওঁ বেষ্ট বস্তুহে তেওঁ লৈছিলে ঠিক আছে আমি দুখ পাম বুলি দূৰত গুচি গৈছে সেইটোৱে তেওঁ আমাক এৰি থৈ গুচি গৈছে ন আমাক এৰি একচুৱেলি ভাবিছে অসমতে অসম ছিংগাপুৰ গুচি গ'ল আৰু মই প্ৰত্যেকটো মানুহক মই ইয়াতে নাজানো যোনে যোনে চাই আছে উই ফ্ৰম অসম পুলিচ উই এটলিষ্ট নিড লাইক দেট 21 গানছ চেলিউট আৰু উই হেভ টু ডু ইট মানে আমি কৰিব লাগিব ঠিক আছে জীয়াই থকা অৱস্থাত কৰিব লাগে একচুৱেলি মৰাৰ পিছত চাব কোনে আহে কোনেও চাব নাই ভিক্টৰদা বেপাৰ কেৱল বেপাৰ চব বেপাৰ বস্তুটো মই ক'লো দেখোন জন্ম মৃত্যু বিবাহ কাৰো হাতত নাথাকে কোনে কাক কি ক'ব কোনেও কাকো কৈ লাভে নাই ইট ইজ নট পচিবল এইটো কোৱাটো পচিবলো নহয় এইটো কোৱাটো হেৰিও নহয় ঠিক আছে আমাৰ দুটামান মানে আমাৰ একদম ডিমাণ্ড আছে সেইকেইটা ডিমাণ্ড মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ এইখিনি কৰিব বুলি আমি আশা কৰোঁ প্ৰথমটো যে দিছ শুড বি দ্য লাষ্ট ৰাইটছ শুড বি দ্য ৰাইটছ চ' দেট দ্য হোল ৱৰ্ল্ড চিজ যেনেকৈ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰি ভাল পায়তো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰি ভাল পায় আমি সকলোৱে জানো য়েছ অৰ নো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰি খুব ভাল পায় হয়নে নহয় কোনে কোনে জানে এই কথাটো যে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰি খুব ভাল পায় চ' আমি বিচাৰোঁ যে জুবিন দাৰ যোনটো লাষ্ট ৰাইটছ থাকিব ইট শুড বি এ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড ব্ৰ ইট শুড বি এ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড যে অসমত জুবিন গাৰ্গ বোলা মানুহ এজন আছে য়েছ হি ইজ দেয়াৰ হি উইল বি দেয়াৰ ঠিক আছে আমি সকলোৱে জানো য়েছ উই নিড ইট লাষ্ট ৰাইট শুড বি এনেকুৱা হ'ব লাগে যে আমি সকলোৱে গোটেই মানে বিশ্ব ব্ৰহ্মাণ্ডই গম পাব লাগে গোটেই বিশ্ব ব্ৰহ্মাণ্ডই গম পাব লাগে যে জুবিন গাৰ্গ হু ৱাজ হি হু ইজ হি হু উইল বি হি ঠিক আছে আমাক এনেকুৱা এটা লাষ্ট ৰাইটছ লাগে মোৰ এইখিনি ডিমাণ্ড ছেকেণ্ড কথা জুবিন গাৰ্গৰ এনেকুৱা এটা মূৰ্তি হ'ব লাগে যোনটো আহমেদাবাদ গুজৰাটৰ যোনটো চৰ্দাৰ বল্লভ ভাই পটেলৰ মূৰ্তি তাতকৈও ওখ হ'ব লাগে য'ত মানে বাচ্চাই নাই এইটো জুবিন দা বুলি ক'ব পাৰিব আহমেদাবাদৰ যিটো চৰ্দাৰ বল্লভ ভাই পটেলৰ যিটো মূৰ্তি তাতকৈ আমাক এটা ডাঙৰ মূৰ্তি লাগে জুবিন দাৰ ঠিক আছে এণ্ড দেট ইজ 100% চিয়'ৰ উই নিড ইট ঠিক আছে তৃতীয়তে জুবিন দাৰ নামত এটা মিউজিয়াম লাগে মোক জুবিন দাৰ কাম জুবিন দাৰ গান আমাক মূৰ্তি এটা লাগে প্লাছ আমাক এটা মিউজিয়াম লাগে জুবিন গাৰ্গ মিউজিয়াম ঠিক আছে কাক কাক লাগে একদম 100% যাক যাক লাগে সেশনটো শ্বেয়াৰ কৰি এটলিষ্ট সাপোৰ্ট কৰিলে হৈ গ'ল ঠিক আছে অসমক মই এটা কথা কৈ আছো যে অসমে কিছুমান ডিমাণ্ড কৰিব লাগিব এতিয়া Assam should demand some of the things and yes we need it 120% ঠিক আছে অসমত আমাক কিছুমান বস্তু লাগে ঠিক আছে প্ৰত্যেক যুৱ প্ৰজন্মই বিচাৰে এভৰি ইউথ ওয়ান্টস দ্যাট ঠিক আছে প্ৰত্যেক যুৱ প্ৰজন্মই আমি বিচাৰো এইখিনি বস্তু ফাৰ্স্ট অফ অল যে যোনটো আমাৰ জুবিনদাৰ লাষ্ট ৰাইটস ইট শুড বি সামথিং লাইক গোটেই বিশ্ব ব্ৰহ্মাণ্ড এবাৰ হলে ঘূৰি চাব লাগে যেনেকৈ ডুবাইত যদি আজি ব্ৰুজ খালিফাত যদি কিবা এটা বোলে এনেকৈ ডিসপ্লে হৈছে ডুবাই ব্ৰুজ খালিফাটো ডিসপ্লে হ'ব লাগে মোৰ মতে হ'ব লাগে 120% বোলে কি ৰেষ্ট ইন পিস জুবিন গাৰ্গ ডুবাই ব্ৰুজ খালিফাত তাতে ডিসপ্লে হ'ব লাগে যে ৰেষ্ট ইন পিস জুবিন গাৰ্গ yes it should be there মই বিচাৰো মই নাজানো বাকি বিলাকে কি বিচাৰে মোৰ ডিমান্ড খিনি মই কৈ আছো সবৰে পাৰ্সোনাল ডিমান্ডস থাকে আই এম টকিং অবাউট মাই পাৰ্সোনাল ডিমান্ডস আউট দেয়াৰ সেকেন্ডলি অসম পুলিচে 21 গানছৰ সেলিউট দিব লাগে yes or no অসম পুলিচে 21 গানছৰ সেলিউট দিব লাগে we need it yes we need it অসম পুলিচ
should be দায়বদ্ধ যে 21 guns salute should be there each and every person ঠিক আছে থার্ড জুবিন গাৰ্গৰ কৰ্মৰ আমাক এটা মিউজিয়াম লাগে প্ৰপাৰলি গুৱাহাটীত আমাক জুবিন গাৰ্গৰ কৰ্মৰ এটা মিউজিয়াম লাগে we need it yes 100% we need it fourth জুবিনদাৰ আমাক এটা মূৰ্তি লাগে যোনটো মূৰ্তি যে আমাৰ গুজৰাটৰ সৰ্দাৰ বল্লভ ভাই পটেলতকে ওখ মূৰ্তি আমাক লাগে যোনটো দেখিলে বলে কয় এটো জুবিনদাৰ মূৰ্তি বে প্ৰাইম লোকেশনত লাগে মূৰ্তি লাগে তো লাগে প্ৰাইম লোকেশনত মূৰ্তি লাগে দিজ আৰ মাই অনলি ডিমান্ডস বাকি মানুহে কি কয় মই নাজানো মোৰ ডিমান্ডস কেইটা মোৰ পাৰ্সোনেল ডিমান্ড আই থিংক অসমেও হেতু বিচাৰে অসমে বিচাৰে নে নিবিচাৰে মই নাজানো মোৰ পাৰ্সোনেল ডিমান্ডখিনি মই কৈছো অসমে এইখিনি বস্তু একমত হয় নে নহয় ইয়াতে মোটামুটি আমি এতিয়া সব যদি চাও প্ৰায় আমি 10000 মানুহ আছো অসমৰ 10000 মানুহে আৰু যদি পাৰে আপোনালোকে সেশনটো শেয়াৰ কৰি দিব তেতিয়া আৰু সাগে মানুহ জড়িত হ'ব আই থিংক লাইক অসমে এটো বিচাৰে নে নিবিচাৰে অসমে এটো বিচাৰে yes no I think Assam needs this these are the only demands from Mananiya Mukhyamantri Himanta Biswa Sharma no one else yes of course he can do it হয়নে আমি অকল এখিনি বস্তুৱে বিচাৰো আমি তাতকে বেলে আমি একো নিবিচাৰো yes or no আমাক বহুত বস্তুৰ দৰকাৰ নাই আমাক চাৰিটা বস্তু লাগে চাৰিটা ডিমান্ড আমাৰ আছে প্ৰথমটো হল যে his last right should be something so that the whole world is like বুলে কোন মৰিছে নাই মৰা জিআই আছে এতিয়াও that's Jubin Garg he was a legend number 2 Assam police 21 guns salute number 3 Jubin Gargor museum number 4 আমাক এটা মূৰ্তি যোনটো মূৰ্তি এনেকে দেখা পালে কলে এটো জুবিনদাৰ মূৰ্তি হয় yes or no মোৰ চাৰিটা ডিমান্ড আছে এটো অসমৰ ডিমান্ড I think like it should be the demand of Assam these are the four demands that we know and these are the four demands that কোনে কোনে মোৰ লগত এগ্ৰি কৰে এবাৰ খালি কলে হ'ল how many people are there Victor da মই মুক লাগে Victor yes these are the four demands we need জালুকবাৰীত হ'ব লাগে মূৰ্তিটো জালুকবাৰীত মই কৈছো না প্ৰাইম লোকেশনত মূৰ্তি লাগে প্ৰাইম লোকেশন যত মানে সদায় সবে আহা যোৱা কৰি দেখা পাই দিব প্ৰাইম লোকেশন মূৰ্তি এগিটা ডিমান্ড আমাৰ আছে we need this চাৰিটা ডিমান্ড আৰু এই চাৰিটা ডিমান্ড আমাক ফুলফিল কৰিব লাগিব ঠিক আছে এই চাৰিটা আমাক কৰি দিব লাগিব মানে ঠিক আছে কোনোবাই যদি আজি কৈছে যে মই কি বুলি কয় মই ইলেকশনৰ কেম্পেইনিং নকৰো ইলেকশনৰ কেম্পেইনিং কৰা নকৰা ইজ আ ভেৰি ডিফাৰেন্ট থিং আমাক ইলেকশনৰ কেম্পেইনিংৰ লগত আমাৰ কথাই নাই আমাৰ কথা হৈছে আমাক চাৰিটা ডিমান্ড আছে অসমৰ অসমবাসী ৰাইজৰ চাৰিটা ডিমান্ড আছে মই আকৌ কৈ আছো কোনোবাই যদি স্ক্ৰিন ৰেকৰ্ডিং কৰিব বিচাৰে কৰি লব পাৰে কোনোবাই স্ক্ৰিন ৰেকৰ্ডিং যদি কৰিব বিচাৰে কৰি লব পাৰে আৰু এই কথাখিনি যদি অসমে এগ্ৰি কৰে অসমক আমাক দিব লাগিব বিকজ আমি উই আৰ দ্য জনতা ব্ৰো জনতাই যি বিচাৰে জনতাক লাগিব ভাই যদি অসমে বিচাৰে এইখিনি কথা যদি কোনোবাই স্ক্ৰিন ৰেকৰ্ডিং কৰিব বিচাৰে মই চাৰিটা ডিমান্ডে কৈ আছো যদি কোনোবাই স্ক্ৰিন ৰেকৰ্ডিং কৰিব বিচাৰে স্ক্ৰিন ৰেকৰ্ডিং কৰি লব পাৰে ঠিক আছে যদি কৰি আছে মোক এবাৰ কৈ লব পাৰে যে ভিক্টৰ দা স্ক্ৰিন ৰেকৰ্ডিং কৰি আছো ঠিক আছে কৈ কিনে কৰিব পাৰে লাইক উই আৰ देयर চাৰিটা ডিমান্ডে আছে স্ক্ৰিন ৰেকৰ্ডিং যদি কোনোবাই কৰিব বিচাৰে কৰিব পাৰে মই আকৌ কৈ আছো কোনোবাই যদি স্ক্ৰিন ৰেকৰ্ডিং কৰিব বিচাৰে কৰিব পাৰে চাৰিটা ডিমান্ড নাম্বাৰ 1 ডিমান্ডটো হৈছে যে জুবিনদাৰ লাষ্ট ৰাইটস যিখিনি থাকিব হেতু গুটেই বিশ্ব ব্ৰহ্মাণ্ড গম পাব লাগিব তেলেক the whole world should know something has happened in Assam গুটেই বিশ্বই গম পাব লাগিব দুবাই ব্ৰুজ খালিফাত জুবিনদাৰ ফটো আমাক লাগে and it should be with rest in peace Jubin Garg number 2 Assam police 21 guns salute should be there yes number 3 Jubin Gargor eta museum থাকিব লাগিব অসমত আৰু number 4 আমাক লাগে জুবিনদাৰ মূৰ্তি যোনটো আহমেদাবাদ গুজৰাটৰ কে ওখ হ'ব লাগিব আৰু ভাল হ'ব লাগিব যত সবে যাই কিনে বুলে এইটো ক'ব পাৰিব এইটো জুবিনদা চিনি পাইছন নাই everyone should be there চাৰিটা ডিমান্ড ঠিক আছে কোনোবাই কৈছে অসম বন্ধ লাগে অসম বন্ধ কিয় হ'ব বে
অসম বন্ধ কৰি কি লাভ আছে অসমৰ গোটেই মানুহ ভৰ্তি হ'ব লাগিব যাতে নিজে বন্ধ হৈ যায় গুৱাহাটীখন কোনোবাই কৈছে অসমখন বন্ধ হ'ব লাগে অসম কালি এনেও বন্ধ হৈ যাব কথাটো বুজি পাইছেন নাই গোটেই অসমৰ মানুহ যেতিয়া ভিৰ হৈ যাব ন অসম এনেই বন্ধ হৈ যাব না গাড়ী আহা যোৱা কৰিব পাৰিব না গাড়ী যাব পাৰিব না গাড়ী ইফালে যাব না গাড়ী ইফালে যাব গোটেই ভিৰ হৈ যাব লাগিব অসম কি বন্ধৰ কথা কৈছে অসম বন্ধ কেনেকৈ হাউ ডু ইউ এক্সপেক্ট আসাম জুবিন দাই কেতিয়াও নিবিচাৰে অসম বন্ধ হোৱাটো জুবিন দাই বিচাৰে যে ইমানে ভিৰ হওক নিজে বন্ধ হৈ যাব লাগিব আমি উই আৰ নট ইলিগেল ব্ৰো दिल का साफ आदमी कभी कुछ डिमांड नहीं करता है खुद हो जाता है কি কৈছো বুজি পাইছেন নাই যিবিলাক মানুহ দিলৰ সাফ মানুহ ন নিজে হৈ যায় এইবিলাক বস্তু কালি গুৱাহাটীত ইমান মানুহ হ'ব লাগিব যে the whole system should be like uncontrollable কি অসম বন্ধ ভাই কিহৰ অসম বন্ধৰ কথা কৈছো অসম নিজে বন্ধ হৈ যাব 120% অসম নিজে বন্ধ হৈ যাব হয় নহয় যিমানখিনি মানুহ আছে কথাটো মানে নে নামানে যোনে যোনে চাই আছে কথাটো আপোনালোকে মানে নে নামানে যে অসম নিজে বন্ধ হৈ যাব ভাই গোটেই যদি জাগাত মানুহ ভিৰ হৈ যায় ন ইট উইল বি আনকন্ট্ৰলেবল ব্ৰো 3 কোটি মানুহ আছে আৰু কোনবাই বেয়া পোৱা মানুহ আছে নেকি কোনো বেয়া পোৱা মানুহ নাই 3 কোটি মানুহ আছে 3 crores অলমোস্ট মই জাস্ট এটা এক্সপেক্টেশন এটা দি আছো 3 কোটি মানুহ আছে 3 কোটি মানুহৰ 3 কোটি মানুহ গুৱাহাটীত ধৰিব বুলি ভাবিছ নেকি গুৱাহাটীখন ইমানখিনি গম পাইছ না বৰষুণ দিলে পানী হয় গুৱাহাটীখন ইমানখিনিয়ে বৰষুণ দিলে পানী হয় ভাই ইমানখিনি মানুহ যেতিয়া এটা জায়গাত গুট খাই যাব ন ব্ৰো আসাম উইল বি ষ্টেণ্ডিং ষ্টিল ব্ৰো না গাড়ী যাব পাৰিব না গাড়ী আহিব পাৰিব আৰু জুবিন দা নাই বুলি কোনো এই কথাটো নকবি মই একদম বাৰে বাৰে কৈ আছো জুবিন দা আছে এই কথাটো বিশ্বাস আছে নাই যে জুবিন দা আছে বুলি কোনে কোনে এই কথাটো ক'ব জুবিন দা আছে ঠিক আছে এটলিষ্ট মোৰ লগত এই কথাটো ক'ব যে জুবিন দা আছে ঠিক আছে ইটস আ হাম্বল ৰিকুৱেষ্ট টু এভৰিওয়ান ডোন্ট সে দ্যাট জুবিন দা ইজ নট জুবিন দা ইজ দেয়াৰ ব্ৰো প্ৰত্যেক মানুহৰ বুকুত সোমাই আছে সেই মানুহটো তো সেই মানুহটো নোহোৱা হৈ যাব পৰা কোনো পসিবিলিটি নাই কেতিয়াও আছে ভিক্টৰ দা ইয়েস 100% ইয়াতে যিমানখিনি আছে পজিটিভ হ'ব লাগিব ভাই পজিটিভ আমি পজিটিভ মানুহ ভাই আমি জুবিন দা নাই বুলি কেতিয়াও এক্সপেক্ট নকৰো উই কেন নেভাৰ এক্সপেক্ট দ্যাট জুবিন দা ইজ নট জুবিন দা ইজ দেয়াৰ জুবিন দা ৱাজ দেয়াৰ উইল বি দেয়াৰ চাৰিটাই ডিমাণ্ড আছে অসমৰ ৰাইজৰ কাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক চাৰিটা ডিমাণ্ড ফুলফিল কৰি দিয়ক হয়নে জুবিন দা সদায় আছে এক্স্যাক্টলি তুলিকাই যেটো কৈছে একদম কাৰেক্ট কথা ভিক্টৰ দা আপুনি একদম কাৰেক্ট কথা কৈছে থ্যাংক ইউ ফাৰ্স্ট টাইম কোনোবাই মানে ইয়েস মই চেষ্টা কৰো কাৰেক্ট কথা ক'ব ভিক্টৰ দা 100% ঠিক আছে চাৰিটা ডিমাণ্ড কাক লাগে এই চাৰিটা ডিমাণ্ড ফেসবুকত ৰোল কৰিব লাগে চাৰিটা ডিমাণ্ড ফেসবুকত চলিব লাগে চলিবনে নচলে ফেসবুক ইনষ্টাগ্ৰাম ইউটিউব সবতে চাৰিটা ডিমাণ্ড চলিব লাগে চাৰিটা ডিমাণ্ড মোৰ লগত কোন আছে মই এইখিনি জানিব বিচাৰো মোৰ লগত কোন আছে কিমানখিনি মানুহ মোৰ লগত আছে চাৰিটা ডিমাণ্ড আমাৰ আছে বেছি নাই অসমৰ ৰাইজৰ চাৰিটা ডিমাণ্ড আছে অসমৰ ৰাইজৰ চাৰিটা ডিমাণ্ড আছে নাম্বাৰ 1 নাম্বাৰ 2 নাম্বাৰ 3 নাম্বাৰ 4 চাৰিটা ডিমাণ্ড ইয়েস আছে ন সবৰে yes he will always be there Victor da in our yeah 100% he will always be there amar majot khoday thakibo Victor da 100% amar majot khoday thakibo yes it is indeed teo ase amar majot khoday thakibo thik ase yes khoday thakiboi amar sarita demand ase demand gita kar monot ase ebar sao moi sarita demand ebar kunba point out kori kine jodi ko pare moi definitely gom pam je actually demand to apnalokoru hoy mure okol no hoy Actually demand to আপোনালোকৰ হয় অকল মুৰে ডিমান্ড নহয় আমাৰ চাৰিটাই ডিমান্ড আছে কোনবাই যদি চাৰিটা একদম পইণ্ট কৰি কিনে কমেন্টত লিখি দিব পাৰে 1 2 3 4 মানি যাম নাম্বাৰ 1 to মই কৈছিলো আকৌ যে his last rights should be something that the whole world is looking at it maybe it's on the Burj Khalifa he is coming up rest in peace Jubin Garg number 2 Number 2 is like কি কৈ আছিল মাথাটো number 2 অসম পুলিশ 21 গান salute ঠিক আছে number 3 আমাৰ আছিল যে এটা মিউজিয়াম আৰু number 4 টো আছিল যে এটা statue which should be bigger than the statue of Ahmedabad or like Gujarat ঠিক আছে সর্দার বল্লভভাই পেটেলতকে আমাক এটা ডাঙৰ এটা মূৰ্তি লাগে that's it ঠিক আছে
হ'ব ভিক্টৰ দা অসমত সেকেন্ড জুবিন কেতিয়াও নহয় সেইটো পসিবলে নহয় ব্ৰ মোৰ লগত কোন কোন আছে মই এইখিনিয়ে ক'লো মোৰ 4টা ডিমান্ড আছে মোৰ লগত অসমৰ কিমান মানুহ আছে মোৰ 4টা ডিমান্ড আছে ইয়েস মোৰ 4টা ডিমান্ড আছে মই আকৌ ক'লো মোৰ 4টা ডিমান্ড আছে অসমৰ কিমানখিনি মানুহ মোৰ লগত আছে 4টা ডিমান্ড আছে I have just 4 demands out there and how many people of Assam are there with me yes we need this কোন কোন আছে মই এইখিনিয়ে জানিব বিচাৰো how many of people of Assam is there june etu bostu bisare jodi apuni bisare apnar ghoror manuhoko bisaribo diok share kori kine let's make it a revolution out there let's make the system understand these are the demands we need it ঠিক আছে সিস্টেমে বুজি পাব লাগিব যে সিস্টেমে এটু বস্তু বুজি পাটো উচিত যে আমাক লাগে ঠিক আছে and he should be awarded ঠিক আছে জীবিত কালত যিখিনি অ্যাওয়ার্ডস তেও পোৱা নাই সেইখিনি অ্যাওয়ার্ডস আমাক লাগে হয়নে জীবিত কালত তেও যিখিনি অ্যাওয়ার্ড দিয়া হোৱা নাই মানে ইন্ডিয়াৰ যিখিনি অ্যাওয়ার্ডস পোৱা নাই সব পাব লাগে we are with you Victor yes definitely সবে just নিজৰ ফেসবুক পোস্টত এটু দি দিলে হল everyone should be doing it Victor da আপোনাৰ ষ্টুডেন্ট সদায় আপোনাৰ লগত আছে thank you so much means a lot bro এইখিনিৰ কাৰণে জিয়াই আছো students খিনিৰ কাৰণে জিয়াই আছো ভাই students খিনি নাথাকিলে কেনেকৈ জিয়াই থাকিম it is not possible we lost the diamond no bro how can you lose someone lost মানে গম পাইছ নাই হেৰাই দিয়া বস্তু বিচাৰি নাপায় হেৰাই যোৱা বুলি নকবি তেওঁ হেৰাই যোৱা নাই he is there don't say that ঠিক আছে মই আছো ভিক্টৰ দা মই একদম সঁচাই কৈছো যিখিনি মানুহ মোৰ লগত আছে আৰু এইখিনি মানুহে I don't know if anyone is there মই আকৌ কৈছো কোনবা ৰেকৰ্ড কৰিলে ৰেকৰ্ড কৰি বজাব আছে বজাই এনেটো বজাই থাকো ন বহুত কিবা কিবি ভিক্টৰ দাসৰ কিবা কিবি বহুত বজাই থাকো তহঁতে ঠিক আছে মই বজাব দি আছো মই এইখিনিয়ে কৈছো স্ক্ৰীন ৰেকৰ্ডিং কৰিলো 4টা ডিমান্ড আছে অসমক মানে টু হিমন্ত বিশ্ব শৰ্মা the CM of Assam four demands we need it ঠিক আছে चलिए I love you all guys you people are amazing thank you Victor da আকৌ এবাৰ 4টা ডিমান্ডটো কৈ দিয়কচোন 4টা ডিমান্ডটো কোনে কোনে ৰেকৰ্ড কৰি লওক কাৰ ৰেকৰ্ড কৰিব ইচ্ছা আছে মই আকৌ কৈছো কিমানখিনি মানুহে ৰেকৰ্ড কৰিব বিচাৰে 4টা ডিমান্ড how many people are there যোনে ৰেকৰ্ড কৰিব বিচাৰে স্ক্ৰীন ৰেকৰ্ডিং কোন কাৰ ল'ব ইচ্ছা আছে জয় জুবিনদা 100% জয় জুবিনদা 120% Victor da জুবিনদাৰ এটা গান গাই দিও আজি জুবিনদাৰ গান গাব নিদিবি আজি গান আমি কেতিয়া গাও গান আমি যেতিয়া মনটো ভাল লাগি থাকে তেতিয়া গান গাও তেতিয়া গান শুনো এটো নকবি ডোন্ট সে দ্যাট ঠিক আছে ভিক্টৰ দা স্ক্ৰীন ৰেকৰ্ডিং কৰিম ওকে স্ক্ৰীন ৰেকৰ্ডিং জুনে জুনে কৰে মই আকৌ 4টা ডিমান্ড কৈ দিছো লেটস ৰোল অন দা ডিমান্ডস নাম্বাৰ 1 যে জুবিনদাৰ লাষ্ট ৰাইটস শুড বি সামথিং যোনটো গুটে বিশ্বই মানে লাইক দ্য হোল ওয়ার্ল্ড শুড সি ইট ঠিক আছে we need his photograph in Burj Khalifa Dubai with the rest in peace number 2 amar hoise je Assam police 21 gun salute out there number 3 we need a museum of Jubin Garg number 4 we need a statue juntu Gujrator Sardar Vallabhbhai Patelot ke ukho aru eta smoroniyo amar eta statue and number 5 তেও এতিয়ালৈকে যিখিনি অ্যাওয়ার্ডস পোৱা নাই গুটে অ্যাওয়ার্ডস খিনি পাব লাগে ঠিক আছে ঠিকে আছে আৰু যিখিনি মানুহ মোৰ লগত আছে ডেফিনেটলি ভাল পোৱা মানুহ আছে বেয়া পোৱা মানুহ আছে কিন্তু আই থিংক লাইক আমি সকলোৱে একেলগে থাকিব লাগিব ঠিক আছে আমি সবে একেলগে ভালকে এইখিনি কৰো আৰু মোৰ লগত কোন কোন যাবি আমি লাইক মোৰ লগত কোন কোন যাবি আমি সকলোৱে যাম একেলগে যোৱা মানুহ মোৰ লগত কোনবা আছে নি যোনে মোৰ লগত একেলগে যাব মোৰ লগত কোন যাবি তেও আমাৰ মাজত সদায় থাকিব তেও সদায় আছিল সদায় থাকিব মোৰ লগত কোন যাবি
তে আমি ডেফিনেটলি মইতো আজি নুশুৱে চাগে কেতিয়া আহি পাই গম নাপাওঁ তো মোৰ লগত যোন আছ এটলিষ্ট অকণমান নুশুবি মই চাগে লাইভ যাম যোন যাওঁ আমি একেলগে যাম আৰু মোৰ লগত যোন যাওঁ আমি একেলগে যাম ঠিক আছে কোনে ক'ৰ পৰা বা মই এইটো গম নাপাওঁ এটলিষ্ট আমি সকলোৱে জালুকবাৰীত লগ পাম এভৰিৱান উইল মিট এট জালুকবাৰী ন এটা পইণ্ট কৰোঁ পইণ্টটোত আমি সকলোৱে আমি লগ পাম ন আমি জালুকবাৰীত লগ পাম নে কি কওঁ এভৰিৱান উইল মিট এট জালুকবাৰী মে বি ভিক্টৰদা কেইটা বজাত আহি পাব 6 ঘণ্টা ফ্লাইট আছে ছিংগাপুৰৰ পৰা ছিংগাপুৰ টু দিল্লীৰ পৰা 3 ঘণ্টা ফ্লাইট 9 ঘণ্টা ধৰি লওঁ 9 ঘণ্টা এতিয়া 9 ঘণ্টা সেইটোৱে আৰু মাজৰাতি আহি পাব ঠিক আছে ভিক্টৰদা আপুনি সঁচা কথা কৈছে আপোনাৰ ডিমাণ্ডছ কেইটা আমি মানো ইয়েছ উই নিড ইট ঠিক আছে ঠিক আছে বাৰু লগ পাম লাইভ এটা যাম আমি সকলোৱে আহিম একেলগে লাইভ থাকিম আৰু জাষ্ট মই এইখিনিয়ে লাইভ কৰিম যে কি আহি পাইছে আহি পোৱা নাই এণ্ড দেন লাইক আমি লগ পাম একেলগে লগ পাই একেলগে যাম ঠিক আছে মই যাম ঠিক আছে যোনে গ'লে কোনে যাবি এইটো কথা কওঁ কোনে যাবি একদম ফাইনেল কোনে যাবি মোৰ লগত ফাইনেল কোনে যাবি ভিক্টৰদা জুবিনদা সদায় জীয়াই থাকিব কি জুবিনদা জীয়াই ন কি অংকুৰ বিয়া চিয়া পাতছা বোলে চবকে মাতি ফুৰছা কেছ নাই বাৰু আমি ডাঙৰ ষ্টেডিয়াম এটাত জুবিনদাক একচুৱেলি ৰাখিব লাগে মোৰ কথা হৈছে এইটো ডাঙৰ ষ্টেডিয়াম এটাত ৰাখিব লাগে ৰাতি চাগে CM ক'ব 8টা বজাততো চাগে কম বুলি কৈছে 8টা বাজিলে CM লাইভ অহা নাই চাগে গম নাপাওঁ CM লাইভ আহিলে CM ক'ব চাগে ঠিক আছে আৰু যোনে যাওঁ মোৰ লগত আমি একেলগে যাম ঠিক আছে যোনে যায় আমি একেলগে যাম ঠিক আছে চলো হ'ব ন হ'ব ভিক্টৰ হ'ব এগ্ৰি অ'কে ঠিক আছে বাকী নাই বুলি নকবি আছে এতিয়াও আছে সদায় থাকিব ঠিক আছে নাই বুলি কোনেও নকবি এইটো যোনে নাই বুলি এতিয়াও ভাবি আছো নাই বুলি নকবি ইটছ এ হাম্বল ৰিকুৱেষ্ট ডোন্ট সে দ্যাট হি ইজ নট দেয়াৰ হি ইজ দেয়াৰ ঠিক আছে ইটছ এ হাম্বল ৰিকুৱেষ্ট আৰু 19 ছেপ্টেম্বৰটো কিবা এটা আমি উই হেভ টু ডু ইট ন 19 ছেপ্টেম্বৰ মোৰ কাৰণেতো এটা অভিশপ্ত দিন 19 ছেপ্টেম্বৰ 19 ছেপ্টেম্বৰ এটা অভিশপ্ত দিন আমাৰ কাৰণে আপোনাক আজি দেখা পাইছিলোঁ জুবিনদাৰ তাত মাত লগাম বুলি ভাবিছিলোঁ আপুনি বহুত মন মাৰি আছিল কাৰণে মাত নলগালোঁ মন মাৰি নাথাকি কি কৰি থাকিব লাগিছিল ভাই এনেকুৱা ধৰণৰ কথা অ'কে যোনে যাওঁ আমি একেলগে চবে লগ পাম লগ পাই আমি কালিৰ কাৰণে সাজু হ'লে হ'ল কালিৰ কাৰণে সাজু হ'লে হ'ল আৰু লাইভটো আহিলে লাইভটো চালে হ'ল লাইভটোত গোটেইখিনি ব্ৰিফিং থাকিব লাইভত যিহেতু তো লাইভটো সকলোৱে চালে হ'ল ঠিক আছে লাইভটো জইন কৰি ল'বি চবে ঠিক আছে লাইভটো পটককৈ জইন কৰি ল'বি আৰু যোনে যাওঁ মোক আমি সকলোৱে এবাৰ লগ পাই ল'ম ঠিক আছে হ'ব আপুনি কেইটাত যাব ভিক্টৰদা মই এয়াৰপৰ্ট আহি পালে মই খবৰ পাম এয়াৰপৰ্ট আহি পোৱাৰ লগে লগে মই খবৰ পাম তো এয়াৰপৰ্ট আহি পোৱাৰ লগে লগে মই খবৰ পাম যেতিয়া মই তেতিয়া লাইভ গুচি যাম ঠিক আছে এয়াৰপৰ্ট আহিলে মই খবৰ পাই যাম ডেটছ 100% চিয়'ৰ ঠিক আছে তো মই তেতিয়া লাইভ গুচি যাম আৰু বাকী আমি হেৰি কৰি ল'ম ঠিক আছে বাকী সকলোৱে এবাৰ ক'ব লাগে জয় জুবিন দা এই ভৰলু ফাংচনটোত কৈছিলোঁ মই জয় জুবিন দা
জয় জুবিন দা, জয় জুবিন দা। সকলোৱে এবাৰ জয় জুবিন দা বুলি ক'ব লাগে, ডেফিনেটলি এভৰিৱান। আৰু জয়ে মানুহটো জিকিছে জীৱনত সদায়। জয় জুবিন দা, য়েছ ইনডিড। জুই ইমজি প্লিজ। জিকিব, সদায় জিকিব, থাকিব আমাৰ মাজত। জয় জুবিন দা, 100% জয় জুবিন দা ব্ৰ। য়েছ ইনডিড ইট ইজ, য়েছ ইট ইজ। জয় জুবিন দা। সকলো যিমানখিনি আমি মানুহ আছো, জয় জুবিন দা, য়েছ ইনডিড ইট ইজ। ঠিক আছে, ৰাখিছোঁ। বাই বাই সকলোকে। আৰু আমি গোটেই সোপা একেলগে যাম, যিমানবোৰ আছো চবে একেলগে যাম বুলি, চবে যাম আমি। ঠিক আছে, আহিব চেষ্টা কৰিবি, কাৰণ আৰু ইয়াৰ পিছত আৰু নাপাবি। ইয়াৰ পিছত যদি এবাৰ চুবও বিচাৰো, চুবও নাপাবি। আহিব চবে চেষ্টা কৰিবি। ঠিক আছে, চবে অহাটো বিচাৰো একচুৱেলি। চবে আহিব চেষ্টা কৰিবি, যোনে যোনে পাৰ, চবে যোনে য'ত আছ, কোনে ক'ৰ পৰা চাই আছ নাজানো, চবে আহিব চেষ্টা কৰিবি। ইয়াৰ পিছত আৰু নাপাবি, লাইক ইয়াৰ পিছত মাতটো শুনা পাবি, গান শুনা পাবি। কলিজাত থাকিব ভিক্টৰ দা সদায়, কলিজাতে আছে, কলিজাৰ ভিতৰতে আছে। প্ৰত্যেক মানুহৰ কলিজাৰ ভিতৰে ভিতৰে সোমাই থাকিব। ধন্যবাদ। লগ পাম কালি সকলোকে।